যদি সদায় ৰাতি হনুমান চালিচা পাঠ কৰা হয় তেতিয়া জীৱনলৈ কি পৰিৱৰ্তন আহে। বন্ধু বান্ধৱীসকল, আপোনালোকে কেতিয়াবা ভাবেনে কিয় হাজাৰ হাজাৰ লোকে সদায় হনুমান চালিচা পাঠ কৰে? কেৱল ভক্তি কাৰণে নে বেলেগ কিবা ৰহস্য আছে? মানুহে বিশ্বাস কৰে যে হনুমান চালিচাৰ প্ৰতিটো শব্দৰ এনে কিছুমান দিব্য শক্তি আছে যি নেকি সাধাৰণ ব্যক্তিসকলক অসাধাৰণ কৰি তোলে। সকলো সাংসাৰিক ব্যক্তিয়ে ধন, সুখ আৰু সফলতা জীয়াই থাকিবৰ কাৰণে বিচাৰে, কিন্তু বহুত কম সংখ্যক লোকে জানে যে ইয়াৰ গুপ্ত উপায় যে হনুমান চালিচাত আছে। প্ৰভু হনুমানক কেৱল বল আৰু পৰাক্ৰমৰ প্ৰতীক বুলি কোৱা নহয়। প্ৰভু হনুমান যে ভক্তসকলক সাংসাৰিক সুখ শান্তি প্ৰদান কৰা ভগৱান। যদি কোনোবা ভক্তই মন প্ৰাণ এক কৰি হনুমান চালিচা পাঠ কৰে, সেইজন ব্যক্তিৰ জীৱনৰ পৰা সমস্যাবোৰ আঁতৰি জীৱন লাহে লাহে অন্যফালে পৰিৱৰ্তন হ'বলৈ ধৰে। বন্ধু বান্ধৱীসকল, যদি সদায় ৰাতি হনুমান চালিচা পাঠ কৰা হয় তেতিয়া কি পৰিৱৰ্তন আহে? হনুমান চালিচা ভক্তসকলে ৰাতিপুৱা আৰু ৰাতি পাঠ কৰাৰ বহুতো মহত্ব আছে। যিসকল লোকৰ ৰাতি হোৱাৰ লগে লগে কিছুমান মানসিক চিন্তা আৰু ভয় আগৰি ধৰে, গোটেই ৰাতি শুব নোৱাৰে, মনলৈ ভয় আৰু অকাল মৃত্যুৰ হোৱা ভাৱনাবোৰ আহি থাকে, সেইসকল লোকে কেৱল যদি ৰাতি হনুমান চালিচা পাঠ কৰে তেনেহ'লে সেইসকল ব্যক্তিৰ জীৱনৰ পৰা অকাল মৃত্যু, মানসিক চিন্তা, ভয় আদি নোহোৱা হৈ যায়। এটা সুন্দৰ শান্তিময় নীৰৱ নিতাল ৰাতিৰ অনুভৱ কৰে। মানসিক অশান্তিৰ প্ৰভাৱবোৰ নোহোৱা হৈ যায়। যিসকল লোকে বিশেষকৈ বেছিভাগ ৰাতি হনুমান চালিচা পাঠ কৰে সেইসকল লোকে এটা সুন্দৰ ৰাতিপুৱাৰ কল্পনা কৰিব পাৰে। ৰাতি হঠাৎ হোৱা অকাল মৃত্যুৰ ভয় ভাৱ নোহোৱা হৈ যায়, কাৰণ বহুতো লোকৰ সাধাৰণতে ৰাতি শুই থাকোঁতে মৃত্যু হয়। সেই মৃত্যুৰ ভয় নোহোৱা হৈ যায়। ৰাতি হনুমান চালিচা পাঠ কৰিলে ভূত প্ৰেতৰ দ্বাৰা হোৱা ঘটনাবোৰ মনলৈ নহা হয়। মন সদায় নিৰ্ভীক আৰু বলৱান হৈ থাকে, মন শান্ত হৈ থাকে আৰু এটা শান্তিময় পৰিৱেশৰ মাজেৰে ৰাতিটো অতিবাহিত কৰিব পাৰে। সেইকাৰণে যিসকল লোকৰ মানসিক চিন্তা, মানসিক ভয় আদি থাকে সেইসকল লোকে সদায় ৰাতি হনুমান চালিচা পাঠ কৰাটো বহুতো তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, কিছুমান ভক্তপ্ৰাণ লোকে কেৱল ৰাতিপুৱা হনুমান চালিচা পাঠ কৰি ভাল পায়। ইয়াৰ কাৰণ সেইসকল ভক্তপ্ৰাণ ব্যক্তিসকলে ক'ব বিচাৰে যে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰিলে গোটেই দিনটোৰ কাৰণে শুভ হয়। যিসকল লোকে শুভ কাম আৰম্ভ কৰে সেইসকল ব্যক্তিয়ে কাম আৰম্ভ কৰাৰ আগতে হনুমান চালিচা পাঠ কৰি লয়, কাৰণ প্ৰভু হনুমান অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ দাতা। প্ৰভু হনুমানে ইচ্ছা কৰিলে সৰ্ব মনোকামনা পূৰণ কৰিব পাৰে, সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে, সকলো কৰ্মৰ ফল দান কৰিব পাৰে। ৰাম ভক্ত প্ৰভু হনুমানক যি শ্ৰদ্ধা সহকাৰে হৃদয়ত লৈ কৰ্ম কৰি যায়, আজিলৈকে কোনো বিফল হোৱা নাই। কাৰণ প্ৰভু হনুমান কলিযুগৰ সৰ্বস্থানত বিৰাজমান হৈ থকা ভগৱান। তেওঁ কোনো কাৰণতে ভক্তসকলক পৰাজয় বৰণ কৰিব নিদিয়ে। তেওঁৰ ভক্তক সদায় জয় হয়। সেইকাৰণে ভক্তসকলে নিজৰ বিশ্বাস অনুসৰি কোনোবাই ৰাতি আৰু কোনোবাই ৰাতিপুৱা হনুমান চালিচা পাঠ কৰি ভাল পায়। আচলতে দুয়োটা সময়ে শুভ, ইয়াত কোনো পাৰ্থক্য নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ইচ্ছা অনুসৰি হনুমান চালিচা পাঠ কৰিব পাৰে, তাত কোনো বাধা নাই। কেৱল মনৰ শুদ্ধতা আৰু ভাৱৰ শুদ্ধতাৰহে প্ৰয়োজন। ধন্যবাদ।